তেতিয়া 10 বাজিছিল। জুইকুৰা ধৰি চচটো এনেদৰে পাতি ল'লোঁ। তাৰপাছত বাল্টিংটো লৈ গ'লোঁ নহয় পুখুৰীলৈ বুলি। মাহঁতে বোলে আজি পুখুৰীত মাছ ধৰিব। পুখুৰীটো বহুত বেছি লেতেৰা হৈ আছে। তথাপিও মাহঁতে নেটখন লৈ এনেদৰে মাছ ধৰাত লাগিল। মা আৰু মামাই এনেদৰে পানীত নামি নামি মাছ ধৰিছে। মোৰ যে দেখিয়ে ঠাণ্ডা লাগিছে। ইয়াত দেখিছেনে পালেই নহয় এজনী কাৱৈ মাছ। মই এনেদৰে ওপৰৰ পৰাই চাই আছোঁ। নামিব মন আছিল যদিও নামা নহ'ল। নেটখনৰ পৰা এইখিনি অঁতৰোৱাৰ পাছত ওপৰলৈ আনিলে আৰু মাহঁতে লৰালৰিকৈ মাছ ধৰাত লাগিল। তাৰ পাছতে এয়া কেঁকুৰা পালে নহয়। কেঁকুৰা খাই যে মই ইমান ভাল পাওঁ চাটনি বনাই। আপোনালোকে খাই ভাল পায়নে বাৰু? ময়ো এনে 2-এটা মাছ ধৰিলোঁ। বহুত বেছি জঁপিয়াই আছে মাছখিনি, দেখিয়ে ভাল লাগিছে। এইটো এটা শিঙি মাছ। তাৰপাছত এইখিনি পালে প্ৰথম সেৱতে। মই আকৌ ৰৈ নাথাকিলোঁ। লৰালৰিকৈ বাৰীলৈ আহি লাই শাক কেইজোপামান ছিঙি ল'লোঁ। ভাবিছোঁ আজি জলফাই টেঙা লগতে লাই শাক আৰু মাছ দি এখন ধুনীয়া তৰকাৰী বনাম। তাৰপিছত আকৌ গ'লোঁ পুখুৰীলৈ বুলি। এয়া মা আছে ছেকেণ্ড সেৱত এইখিনি মাছ পালে। মই আনি ঢালি ল'লোঁ এই চালনীখনতে। ধুনীয়াকৈ ধুই কৰি লৈ দেউতাক ক'লোঁ কেইজনীমান খাবৰ কাৰণে বাছি দিয়ক আৰু মই শাকখিনি তৈয়াৰ কৰোঁ বনাবৰ কাৰণে, কাৰণ সময় বহুত বেছি হৈ গ'ল। শাকখিনি তৈয়াৰ কৰি লৈ লগালগ গেছটো ধৰি বনোৱাত লাগি গ'লোঁ। প্ৰায় 2টা বাজিল। খোৱা টাইম উকলি গ'ল যদিও উপায় নাই, খাবতো লাগিব হয়নে নহয় বাৰু? তাৰপিছত এনেদৰে বনাই লৈ আমি গোটেইকেইটাই তৃপ্তিৰে এসাঁজ খালোঁ। আজিলৈ আহিছোঁ দিয়ক বাই। যদি ব্লগটো ভাল লাগে লাইক কৰিব।